থাকে চৰ্বিৰে ভৰি পুৰি খালে মজা যে পাবি গাহৰি থাকে চৰ্বিৰে ভৰি পুৰি খালে মজা যে পাবি গাহৰি বনাইছে পাগৰত ব্ৰইলাৰ বনাইছে কিচেনত প্ৰতি পিলাতে মাংসতে 100 টকা লয় হোটেলত প্ৰতি পিলাতে মাংসতে 100 টকা লয় হোটেলত নেকি গাইছ বোলা আহি আছে বিহু জ্বলিব মেজি আছে দুটা ভৰি আছে দুখন হাত বৰ্তমান ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং ডিম্পু বৰুৱা ভাৰ্চেছ ভিক্টৰ দাস Hey, what's up, my dear brothers and sisters? I'm Victor Das. Hey, dostu, welcome to my channel. মই হৈছো ডিম্পু বৰুৱা Hey, dostu, হৈছে মোৰ ছ'চিয়েল মিডিয়াৰ ফ্ৰেণ্ডছ My dear brothers and sisters, my dear অসমবাসী ৰাইজ ভিক্টৰ সেনা হৈছে মোৰ অসমৰ ষ্টুডেণ্ট মই কাকো খাতিৰ নকৰো মই ভাগৰা নাই মাজে মাজে পিছে দোস্ত মই অলপ ভাগৰি পৰো My dear brothers and sisters, my dear অসমবাসী ৰাইজ you know I am a teacher আপোনালোকে তো সকলো জানেই মইও আগতে এজন শিক্ষকে আছিলো মাত্ৰ 200 টকা তহতে মোৰ লগত পঢ়িব পাৰিবি আৰু মই সবকে বনাই দিম My dear brothers and sisters, মই তহতক কৈছো যদি তহতে পঢ়িবলৈ বিচাৰ ভিক্টৰ সেনাত যোগ হ'বলৈ বিচাৰ তেন্তে তহতে মোক WhatsApp কৰি থবি মই যেতিয়া টাইম পাওঁ তহতক ৰিপ্লাই দিম ভিক্টৰ সেনা জিন্দাবাদ তো দোস্ত আহক আজি বেলেগতকৈ অলপ বেলেগ ধৰণে ট্ৰাই কৰিবলৈ চেষ্টা কৰো মানুহে গাড়ী এখন কেতিয়া ধুৱে যেতিয়া গাড়ীখন লেতেৰা হয় গতিকে মই যেতিয়া ফিল কৰিম মই লেতেৰা হৈছো তেতিয়া গা ধুম না সদায় গা ধোৱাটো কিবা জৰুৰী নেকি মই মানে মানুহটো অলপ বেলেগ ধৰণৰ মই কাকো খাতিৰ নকৰো মই যাক ধুম নহয় এনেকা বেয়াকে ধুম নাপায় বাবা নাপায় সৰু ল'ৰা এ ভিক্টৰ দাসৰ লগত এনে লাগি নলবি না সমালোচনাটো মই বহুত বেয়া পাওঁ মই বেলেগক নকৰো আৰু যোনে মোক সমালোচনা কৰে মই কাকো গুৰুত্ব নিদিওঁ আচলতে কিন্তু কিছুমান কথা মানে হাৰ্টত লাগি যায় বেয়া লাগে দিয়কচোন মানুহে মোৰ পাছত ইমানে লাগি থাকে না মই কাৰোবাক কিবা এটা কৰিছো না মই কিবা জগৰ লগাইছো মানে মই একোৱে নকৰো হলে আৰু উপায় নাই বোলে হাই ৰে কৃষ্ণ হাই ৰে ৰাম ডিম্পু বৰুৱা নহয় ভিক্টৰ দাসু নহয় আমাৰ নাম আমি হলো অডিয়েন্স সকলোকে সাপোৰ্ট কৰো ভাই নেজানো কোনে কি লগালে জগৰ কিন্তু ছ'চিয়েল মিডিয়াত উঠি আছে বেলেগ ধৰণৰ ৰগৰ ডিম্পু বৰুৱা আমুক ডিম্পু বৰুৱা তামুক এই বুলি দিলে ভিক্টৰ দাসে মন্তব্য কোনে কি জানে হেয়া কাৰ কৰ্তব্য বোলে কাকনো বুলিবা ৰজা খাই ভাল লাগে মাংসৰ ভজা এনে এইকেইদিন ছ'চিয়েল মিডিয়াত ভিক্টৰ দাস ভাৰ্চেছ ডিম্পু বৰুৱা কেছটো আপোনালোকে শুনিছে ভিক্টৰ দাসে হেডনাখন ৰাতি ডিম্পু বৰুৱাৰ বিষয়ে কিবা কিবি উল্টা পুল্টা বেয়াকে কৈছে প্ৰথম কথা আপোনালোকে কি ভাবে তলত কমেন্ট এটা কৰি দিব এটা কেছটো হল ডিম্পু দা নিজৰ জেগাত শুদ্ধ ভিক্টৰ দাও নিজৰ জেগাত শুদ্ধ কাকো খাতিৰ নকৰা এজন ব্যক্তি হৈছে ভিক্টৰ ছাৰ মাত্ৰ 100-200 টকাতে কোৰ্স বিক্ৰী কৰি বহু মানুহক বনাই উঠিছে বেলেগৰ যদি হে একেটা কোৰ্স 5,000-10,000 দি ল'ব লাগে তেখেতৰ কোৰ্স এমাহৰ 200 টকা APSC কোৰ্স হৈছে মাত্ৰ 1,000 টকা যদি আপোনালোকে বিচাৰে ৰিনিউ কৰি নেক্সট মান্থত আকৌ 1,000 দিব লাগিব যদি নিবিচাৰে তেন্তে নালাগে হে একেটাকে বেলেগত ৰিনিউ চেনিউ নহয় 50,000 1 লাখ পৰ্যন্ত দি শিকিব লাগে আল্টিমেটলি তেখেতে সাৰ্ভিসো প্ৰদান কৰিছে নিজৰ ইনকাম সোৰ্সো এটা বনাইছে ঠিক একেদৰে ডিম্পু দা হৈছে এজন ইউটিউবাৰ বহু বছৰৰ পৰা তেখেতৰ ভিডিঅ' চাই আমি বহু নজনা কথা শিকিব পাৰিছো কিন্তু তাতোতকৈ ডাঙৰ কথাটো হল এজন সফল সাকসেসফুল ইউটিউবাৰ হিচাপে ডিম্পু বৰুৱাক ফলো কৰি কিন্তু আজি 2024 চনত বহু ইউটিউবাৰ বনি গল তেখেতক চাই আমি নিজেও গম পাইছিলো যে হয় ইউটিউবত পইচা পায় তেনেকে আমিও ষ্টাৰ্ট কৰিছিলো আজি 4 লাখ সাবস্ক্ৰাইবাৰ 4 লাখ সাবস্ক্ৰাইবাৰ হবলে যে সক্ষম হল
তাৰ মেইন ব্যক্তিজনে আছিল কিন্তু ডিম্পু দা। তেখেতৰ আদৰ্শতে আমি আগবাঢ়ি গৈছিলোঁ। গতিকে তেখেতে হৈছে গুৰু। কেৱল আমিয়ে নহয়, আৰু বহুতৰ গুৰু তেখেত হ'ব পাৰে। গতিকে দুয়োজনেই নিজৰ নিজৰ জেগাত শুদ্ধ। তেনে ক্ষেত্ৰত কোনো কাৰণ নোহোৱাকৈ এনেকুৱা ধৰণৰ বেয়া লগা সমালোচনা হৈ থাকিলে সকলোৱে আঘাত পায়। আনক বেয়াকে কৈ অন্তৰত আঘাত লগাকৈ কৈ নিজে আত্মসন্তুষ্টি লাভ কৰিব পাৰি। কিন্তু সেই যে বেয়াকৈ কোৱা হ'ল, অন্তৰত আঘাত পালে, সেইখিনিয়ে কিন্তু কৌতাজনক অভিশাপ হিচাপে থাকি ৰৈ যায়। কিছুমান সমালোচনা অলপ এণ্টাৰটেইনমেণ্ট হয়, শুনিবলৈও ভাল লাগে। কিন্তু কিছুমান সমালোচনা কাৰোবাৰ পাৰ্চনেল লাইফটোক মিছাটো সঁচাকৈ বনোৱাটো মানে আটাইতকৈ বেয়া কথা। যি কি নহওক, এজন অসমীয়া হিচাপে সকলো যাতে মিলি জুলি থাকে, সেইটোৱে আমি বিচাৰো। নিজে যদি নিজৰ শত্ৰু হওঁ, অসমীয়াই যদি অসমীয়াৰ শত্ৰু হওঁ, তেন্তে আমি কেনেকৈ আগবাঢ়িম? আমাৰ জাতিটো কেনেকৈ আগবাঢ়িব? আজি আমি কিবা এটা ভুল কৰি পাম, সেই ভুলটো শুধৰাই নিদি আমাক যদি উল্টাই পাল্টাই গালি পাৰিব, আমাৰ পাৰ্চনেল লাইফত এটেক কৰিব, তেতিয়া মানে অলপ বেয়া হয়। হয় আজি শনিবাৰ, হয় কাইলৈ দেওবাৰ, হয় শনিবাৰে স্কুল সোনকালে ছুটি হয়, দেওবাৰে স্কুল বন্ধ হয়, পৰহিলে হ'ব মাঘ বিহুৰ উৰুকা, চতখিলে জ্বলাই দিব মেজি দুৰুম দুৰুম দুৰুম। একেবাৰে গানে চানে উলিয়াই দিলে দেখোন। বোলো ৰাইজসকল, মেজিৰ বাবে কেনেকুৱা প্ৰস্তুতি চলিছে? চাবোৰে ফাটা ফাটি, খৰি কাটি ৰেডি, খেৰ কাটি ৰেডি, খাপিব লাগে, জ্বলাব লাগে। বঢ়িয়া বঢ়িয়া। আৰু আপোনালোকৰ ফালে তলত কমেণ্ট কৰিব। মেজি, ভেলাঘৰ, মাঘ বিহু স্পেচিয়েল হিচাপে আমাৰ ধুনীয়া ধুনীয়া এতিয়া ৰচনা আহি আছে। মুঠতে আপোনালোকে আমাৰ লগত এক্টিভ হওক আৰু ৰচনা এনজয় কৰিব লাগিব, হয় নাই গাইজ? 100% পুৰা তামমান, মই ক'লো তামমান। বাৰু ক্লাছটো মানে আজিও কৰা নহ'বগে, মোৰ এতিয়া আকৌ কাম আছে। এইকেইদিন কি কবি আৰু, ইমান কাম ইমান কাম ইমান কাম, গুণোৎসৱৰ কাম, আমুকৰ কাম, তামুকৰ কাম। কৰ্মই ধৰ্ম, ওম গিলি মন্ত্ৰ, গিলি গিলি পন্ত, ফুকালি মন্ত্ৰ, চুহা। কেনেকুৱা মন্ত্ৰ? যন্তল পন্তল, পন্তল মন্ত্ৰ, গিলি গিলি চুহা। চাইনে বাৰু কাইলৈকে মানে দেওবাৰ বুলি ছুটি হ'বনে নে মানে ক্লাছটো খোলাই থাকিব বাৰু? আমাৰ নৰ্মেলিটো আমাৰ বন্ধ নহয়। মই জনাই দিম দে, তহঁতে ন' টেনচন, অনলি বুঢ়া হ'লে পাব লাগিব পেঞ্চন। যিহেতু আমাৰ চাকৰি আছে, পাম আমিও অলপ দিনৰ পাছত, ৰিটায়াৰমেণ্ট হোৱাৰ পাছত পেঞ্চন। যি কি নহওক মই জনাই দিম। জনাবতো লাগিবই না ছাৰ, নহ'লেতো এনেই মানে আৰু বুঢ়াপৰ দিবলৈ অহা নিচিনা হ'ব না ছাৰ। হয় হয় পিতাহঁত, হয় 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 দে, মই আকৌ এবাৰ কৈছোঁ, হয় হয় ঠিক আছে দে, মোৰ কাম আছে বুলি ক'লো নহয়। এতিয়া তহঁতক গোহাঁই চাই ক্লাছ কৰিবলৈ আহিব, মোৰ ক্লাছৰ বদলি। আগৰ পৰাতো তহঁতে কি কি বকিলি কি কি নবকিলি সেইটো তহঁতিহে জানিবি দে। তেনে বাৰু দেই, ছুটি লৈছোঁ। হ'ব দিয়ক। আমিও তেনে গাইজ বাহিৰৰ পৰা আহোঁগে। আপুনিও যদি একে ঠাইতে বহি আছে, তেন্তে ঠাণ্ডা দিনৰ কথা আপুনিও বাহিৰৰ পৰা আহকগে দিয়ক ন। হ'ব 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 হ'ব, গ'ল গান দু দি দান ভুম।